Coming down ever since the day she left the ground. She ain't never coming down ever since the day she left the ground. She ain't never নমস্কাৰ বন্ধু বান্ধৱীসকল আজি বহু দিনৰ বিৰতিৰ মূৰত আপোনালোকলৈ মই আজি আকৌ এটা ভিডিঅ' আগবঢ়াব বিচাৰিছো ভিডিঅ'টো হ'ল এনেকুৱা ধৰণৰ মানে দীঘল চুলিৰ আপুনি কেনেদৰে ষ্টেপ কাট সহজে দিব পাৰিব এটো খুব টিউটোৰিয়েল দৰে নহয় ষ্টেপ বাই ষ্টেপ সহজ অৰ্থত আপুনি কেনেদৰে ঘৰতে দীঘল চুলি কাটিব পাৰিব তাক মই খুব সহজ পদ্ধতিত আপোনালোকক দেখাইছো যেহেতু এতিয়া বহুত দিন মই আপোনালোকলৈ ভিডিঅ' আগবঢ়াব পৰা নাছিলো কাৰণ পৰিস্থিতি যেহেতু এতিয়া সহজ হৈ পৰিছে এই সহজ পদ্ধতিৰ লগত লগ লাগি আমাৰ জীৱন ধাৰাও যেহেতু সহজ হ'বলৈ গৈ আছে আৰু সেই কাৰণে আমি ব্যস্ত হৈ পৰিছো কিন্তু তাৰ মাজতে এই ব্যস্ততাৰ মাজতে আপোনালোকলৈ মনত পৰিয়ে থাকে সেই কাৰণে মই আজি আকৌ এটা আপোনালোকলৈ হেয়াৰ কাটিঙৰ ওপৰত সহজভাৱে দীঘল চুলি কেনেদৰে কাটিব পাৰি ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখাম আৰু আপোনালোকে এই চুলি কাটটো ঘৰতে আপোনালোকে ছোৱালী বাইদেউ ভন্টি দীঘল চুলি যিকোনো কাৰোবাক আপোনালোকে কাটি দিব বা ফ্ৰেণ্ডকো আপুনি কাটি দিব পাৰিব গতিকে আমি ষ্টেপ বাই ষ্টেপ এতিয়া মই আপোনালোকক দেখাইছো যে চুলিটো আমি আৰম্ভণিতে মই আগতেও আপোনালোকক হেয়াৰ কাটিঙৰ ওপৰত দেখাইছিলো আৰম্ভণিৰ পৰা আমি এনেদৰে ওটাৰ মাজে মাজে দীঘলকৈ এটা হেউটা ফালি ল'ব লাগিব এনেদৰে দীঘলকৈ তাৰ পিছতে আমি প্ৰথমে আমি কাণৰ মূৰত আমি দুভাগ কৰি দিছো আৰু সেকশন ক্লিপ দি দেখিছে আমি কাণৰ পুৰা মুধে আমি দুভাগ কৰি দিছো এটো এভাগ দুটা ভাগ কৰি দিছো আৰু ঠিক তেনেদৰে আমি এইফালেও আমি এইফালেও দুটা ভাগ কৰিছো আমাৰ এতিয়া কেইটা হ'ল আমাৰ এতিয়া 1 2 3 4 আমি 4টা সেকশন কৰি ললো 4টা পাৰ্ট কৰি ললো এটা দুটা তিনটা 4টা এতিয়া আমি আৰু ইয়াৰে দুটা ভাগ কৰি লম ওপৰ দুটা ভাগ কৰি লম তলত দুটা ভাগ কৰি লম আপুনি দেখিব এতিয়া আমি দুটা ভাগ কৰি লৈছো আৰু ওপৰত যেটো আছিল ইয়াকো আমি সহজ হ'ব কাৰণে যেহেতু আমি কাটা অৱস্থাটো আমি এটো ভাগ কৰি ল'ব পাৰো কিন্তু সহজ হ'ব কাৰণে আপোনালোকৰ সহজ হ'ব কাৰণে মই এটো আপোনালোকক দেখাইছো এনেকৈ ভাগ কৰি ললো দেখিছে এতিয়া এটা দুটা তিনটা 4টা 1 2 3 4 4টা ভাগ আছে 4 সেকশন হৈছে আৰু একেদৰে এফালেও আমি দেখিছে ইয়াৰ তলৰ পাৰ ভাগটো দুটা ভাগ কৰি দিছো দুটা আৰু এইটো যেটো ভাগ আছে খালি এটো মন কৰিব লাগিব যে এটো ভাগ আমি যেটো ফালে নেছো সমান ভাগত আমি ভাগবোৰ ভাগ কৰিব লাগিব আমি যেটো এটো ভাগত দেখিছে সমান হৈছে আৰু এটোটো দেখিছে সমান হৈছে আৰু এটো দেখিছে সমান হৈছে গতিকে আটাইকেইটা আপোনাক মই আকৌ দেখাম যে এটো পাৰ্ট আমি যে ফালে নিছো সেম একে ধৰণে একে দিশতে আমি দুই ফালে সমান দিশত আনিছো ঠিক তেনেদৰে এটো যেটো দিশত নিছো আমি সমান ৰেঞ্জত আমি একে সমান দিশত দুই ফালে নিছো আৰু ঠিক তেনেদৰে একেটো আমি সমানভাৱে দুই ফালে সমান দিশত দুভাগ কৰি দিছো
এটো ফালে যত পৰিছেগে এটো ঠিক একে জায়গাতে পৰিছেগে মই আগতে এটো ওপৰত আপোনাক দেখাইছো গটিকে আজি হেয়াৰ কাটটো মই আপোনাক দেখাম অলপমান পানী সদায় চুলিখিনি অলপমান তেল পানী দি পেলাই ললে ভাল হয় আমি চুলিখিনি অলপমান পানী দি লৈছো তেতিয়া আমাৰ কাটিবলৈ সুবিধা হয় কেঁচি ল'ব লাগিব আৰু কণীকিটো লগত থাকিবই লাগিব দেই কেঁচি কণী নহ'লে আমি জাষ্ট তলৰ ট্ৰিমিংটো আমি যেহেতু ট্ৰিমিং কৰিছিলোঁৱে আমি অলপমান ট্ৰিমিংটো কৰি লৈছোঁ তাৰপিছতে আমি গোটেই চুলিখিনি ইয়াৰ পৰা অলপ ল'লোঁ আৰু ইয়াৰ পৰা অলপ ল'লোঁ দেখিবদেই সমান জেগাৰ পৰা আমি দুইফালে চুলি লৈছোঁ দেখিছে আমাৰ এইফালেও অলপমান চুলি থাকি গৈছে আৰু এইফালেও অলপ চুলি থাকি গৈছে আৰু চুলিখিনি ডাইৰেক্ট আমি ওপৰত আনি দেখিছে চুলিখিনি একদম পুৰা পোনে ওপৰলৈ লৈ আহিছোঁ মনোযোগ দিব আৰু মই কণী এখনক লৈছোঁ লৈ মই জাষ্ট অলপমান কাটিছোঁ অকণমান আগটো কাটিছোঁ আৰু ঠিক তেনেদৰে আমি মই তলত কণীয়াই দিছোঁ কণীয়াই আকৌ মাজৰ পৰা দুভাগ কৰিছোঁ মাজৰ পৰা দুভাগ কৰি আগৰ যিখিনি থাকি গৈছিলে সেইখিনি আকৌ একে মই ওপৰলৈ লৈ আহিছোঁ আৰু ওপৰলৈ লৈ আহি মই কাটি দিছোঁ সমানকৈ দুইফালে কাটি দিছোঁ আৰু এইফালেও সমান লৈ আগৰ যিখিনি চুলি থাকি গৈছিলে সেই চুলিখিনি ওপৰলৈ নি কাটি দিছোঁ সমান কৰি কাটিছোঁ চুলি ওপৰতে কাটিব লাগে এনেকৈ কিন্তু ওপৰতে কাটিব লাগে যি নতুনকৈ কাটে আকৌ পিছৰ ভাগটো এতিয়া খুলি ল'ম দেখিছে আমি দুইটা ভাগ খুলি ল'লোঁ খুলি লোৱাৰ পিছত আমি আকৌ ঠিক যেনেদৰে প্ৰথমবাৰে যেনেদৰে মাজৰ পৰা লৈছিলোঁ দেখিছে আমি সমানকৈ মাজৰ পৰাহে লৈছোঁ এটা ভাগ এইফালেও আছে চুলি আৰু এইটো ফালেও আছে দেখিছে এইটো ফালেও চুলি এখিনি আছে আৰু এইটো ফালেও আছে আমি ঠিক মাজৰ পৰাহে লৈছোঁ আৰু মাজৰ পৰা লৈ চুলিখিনি মাজৰ পৰা লৈ আমি একদম ওপৰলৈ লৈ যাম আমি ওপৰলৈ যিখিনি তলত পৰি গৈছে পৰি যাওক দেখিছে আমাৰ এইখিনি অলপমান চুলি আমাৰ চুটি আছে দেখিছেনে এইখিনি চুলি আমি আৰম্ভণিতে কটা চুলিখিনি আছিলে আৰু সেই চুটি চুলিখিনিৰ লগত মিক্স কৰি আমি এইখিনি চুলি কাটি দিম ওপৰতে কাটি দিম আমি ওপৰতে চুলিখিনি ওপৰতে কাটিব লাগিব দেই আৰু ঠিক তেনেদৰে মাজতে এটা ভাগ কৰিছোঁ থাকি যোৱা চুলিখিনি আৰু এইখিনি চুলি থাকি গৈছিলে দেখিছে এইটো আমাৰ চুটি চুলিখিনি সেই চুলি পৰিচয়ত আমি ওপৰতে চুলিখিনি ওপৰতে চুলিখিনি কাটি দিব লাগিব দেই এনেকৈ কৰি ওপৰতে চুলিখিনি কাটি দিছোঁ আৰু ঠিক তেনেদৰে এইফালেও আমি গোটেই চুলিখিনি লৈ লৈছোঁ দেখিছে চুটি চুলি ওলাইছে এই চুটি চুলিখিনি লৈ আমি ওপৰতে যিটো ক্লিপত আমি ধৰি আছোঁ তেনেকেই ধৰি থাকিব লাগিব আৰু তেনেকেই চুলিখিনি ওপৰতে কাটিব লাগিব
দেখিছে আমাৰ এটা ষ্টেপ অলৰেডি ওলাইছে দেখিছে এটা ষ্টেপ আমাৰ ওলাইছে নেক্সট ষ্টেপৰ এৰিয়া খিনি লেখাম এইখিনি চুলি আছে আৰু এইখিনি চুলি অলৰেডি আমি কাটিছোৱে কেটু লেভেলৰ পৰা এইখিনি চুলি আমি আগতে কাটিছোৱে কিন্তু ইয়াৰ লগত এইগুলো চুলিখিনি আছে এইগুলো চুলিখিনি আছে তাৰ মাজৰ চুলিখিনি আমি লৈ একদম ডাইৰেক্ট ওপৰলৈ লৈ গৈছে আৰু এইটো আমাৰ গাইডলাইন এই চুলিখিনি আমি ওপৰতে ওপৰলৈ নিয়ে কাটিব লাগিব কোনো মই গ্ৰামাৰ শিকোৱা নাই ওপৰলৈ আমি ওপৰতে চুলিখিনি কাটিম ওপৰতে আমি কাটি দিছোঁ আৰু বেক চাইডৰ চুলিখিনিও তেতিয়া আপোনালোকে ঘৰতে এইটো সহজভাৱে চুলিখিনি কাটি দিব পাৰিব মই জাস্ট অলপ কাটিছো অকল আগটো কাটিছো চুলি চুটিও পোৱা নাই কিন্তু তললৈ আপোনালোকে চাব পাৰে মই অলপ চুলি কাটিছো বহুত চুলিও কটা নাই কিন্তু ধুনীয়াকৈ তলৰ পৰা এটা কাটা আছে আৰু আছে কাটিবলৈ আগৰ চুলিখিনি আমি তেনেদৰে পিছলৈ লৈ আহিলোঁ
এইখিনি চুটি চুলি এইখিনি দীঘল এইটো চাইডেও আনিম বুজিছা নেকি চুলিখিনি ওপৰলৈ লৈ আহিম আকৌ আপুনি নিজৰ চুলি এনেদৰে গোটেইখিনি ওপৰলৈ আনি ফণিয়াব পাৰিব চুলিখিনি আগলৈ লৈ আহিলোঁ পাক খুৱাই দিলোঁ দেখিছে অকণমান জোঙা আছে এই জোঙাডোখৰ কাটি দিম দেখিছে কি ধুনীয়া সুন্দৰ এটা কাট হ'ল খুব ধুনীয়াকৈ আপুনি ডাইৰেক্ট চুলিখিনি ওপৰলৈ নিয়ে খুব সহজভাৱে চুলিখিনি ওপৰলৈ নিয়ে আপুনি খুব ধুনীয়াকৈ এটা কাট কাটিব পাৰে কি ধুনীয়া হৈছে হেয়াৰ কাটটো দেখিছে মই খুব চিম্পুল অৰ্থত কাটিছোঁ আপোনালোকক দেখাইছোঁ যে ওপৰলৈ নিয়ে চুলিখিনি কোনো কষ্ট কৰিব নালাগে গতিকে ঘৰতে আপুনি এনেদৰে সহজকৈ চুলি কাটিব পাৰিব আৰু চুলিখিনি কেতিয়াও বেয়াও হৈ নাযায় যিহেতু মই এনেকৈ কাটিছোঁৱেই সেইটো ষ্টাইলত সেইটো ডিজাইনত চুলিখিনি মই যিহেতু কাটিছোঁৱেই গতিকে চুলিখিনি ধুলেও আপোনাৰ এনেকৈয়ে থাকিব আৰু কেতিয়াও বেয়া হৈ নাযায় গতিকে থেংক ইউ মই ভাবিছোঁ এই হেয়াৰ কাটটোৱে আপোনালোকক সহজভাৱে ঘৰত কটাত সহায় কৰিব আৰু আপোনালোকে আটাইয়ে ট্ৰাই কৰিব ঘৰত গতিকে ধন্যবাদ